বিশ্বকৰ্মাৰ কাৰণে আমি ভয় ভয় কৰি থাকো। এই বীৰ সিং জুৰুৱা আমাৰ মানুহবিলাকে কৰ্মৰ কাৰণে গুৱাহাটীত যায়, ৱাজেদ আলী চৌধুৰী আমি কৰি হাহাকাৰ কৰি থাকো, কোন মানুহক কেতিয়া জেলত লৈ যায় কোনো ঠিক নাই। এই বীৰ সিং জুৰুৱাৰ যিবিলাক আমাৰ ৰাজমিস্ত্ৰী আছে, সেই ৰাজমিস্ত্ৰীবিলাক ফাইলিং কৰাত খুব উস্তাদ। সেইকাৰণে বিজেপিৰ ডাঙৰ অফিচটো হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ডাঙৰ ঘৰবিলাক ৰূপহী ৰাজমিস্ত্ৰীৰ দ্বাৰা কৰায়, ধুবুৰী ৰাজমিস্ত্ৰীৰ দ্বাৰা কৰায়, বীৰ সিং জুৰুৱাৰ ৰাজমিস্ত্ৰী দি কৰায়। কাৰণ আমাৰ ইয়াত ৰাজমিস্ত্ৰীসকলে টেকনিকেলি বহুত চাউল, কিন্তু সেই ঘৰটো বনোৱাৰ পাছত সেই পইচাখিনি লৈ যেতিয়া বীৰ সিং জুৰুৱা মানকাছাৰ যেতিয়া আমাৰ চাউথ চানমাৰা ইয়াত থাকিবলৈ আহে, আমাৰ ল'ৰা ছোৱালীবিলাক শুই থকা অৱস্থাত সেই মানুহজন যিজন কষ্ট কৰি গুৱাহাটীত তেওঁলোকৰ ডাঙৰ ডাঙৰ বিল্ডিং বনায়, বিজেপিৰ ডাঙৰ বিল্ডিং বনায়, সেই বিল্ডিং বনোৱা সেই আমাৰ টেকনিকেলি চাউল মানুহজনক কি কৰে, বিয়াৰ নামত, বাল্য বিবাহৰ নামত ঘৈণীয়েকৰ বুকুৰ পৰা কাঢ়ি লৈ গৈ জেলত লৈ যায়, হয় নে নহয় কওক? আমাৰ ডেকা ল'ৰাবিলাকক ঘৰৰ পৰা ওলাই লৈ যায়, মাক বাপেকে ভাবে যে ৰাতিপুৱা থানালৈ যাম, পিছত দেখে ৰাস্তাত এজন ল'ৰা পৰি আছে, পুলিচ হিমন্ত বিশ্ব শৰ্মাৰ পুলিচে গুলি কৰি থৈ মাৰি থৈ যায় লৈ ৰাইজ। এনেকুৱা বহুত নজিৰ আছে। আমাৰ ল'ৰা ছোৱালীবিলাক শুই থকা অৱস্থাত মাক বাপেকে দুখীয়া মানুহ শুই আছে, গুৰুম গুৰুম শব্দ শুনিছে, পিছত দেখিছে হিমন্ত বিশ্ব শৰ্মাৰ পুলিচে হাতীৰে আৰু বুলডেজাৰে ঘৰবিলাক ভাঙি দিয়ে ৰাইজ, হয় নে নহয় ৰাইজ? এই যে ভয় ভাৱটো, মোক বহুতে কৈছে যে ইয়াৰ সমস্যা নাইকিয়া কৰিব লাগে। ইয়াৰ সমস্যা মই জানো, ইয়াৰ প্ৰধান সমস্যা নদী ভাঙা সমস্যা, ইয়াৰ সমস্যা আমাৰ গৰাখহনীয়া সমস্যা। বানপানীলৈ আমি ইমান ভয় নকৰোঁ, বানপানী আহিব আৰু যাব, কিন্তু গৰাখহনীয়াই আমাৰ মাটি বাৰী সকলো লৈ যায়গৈ। সেই সমস্যা সমাধানৰ ক্ষেত্ৰত আমি ৱাজেদ আলী চৌধুৰীৰ লগত দিনে নিশাই কাম কৰিম ৰাইজ। এই সমস্যা দিল্লীৰ পৰা আমি আপোনালোকৰ এই সমস্যা সমাধান কৰিম। কিন্তু ৰাইজ, এই সমস্যাতকৈ আমাৰ ডাঙৰ সমস্যা হ'ল আমাৰ নিৰাপত্তাৰ সমস্যা। সেই যে শুই থাকোঁতে হিমন্ত বিশ্ব শৰ্মাৰ পুলিচে লৈ যায়, আপোনালোকক মই কথা দিছোঁ ৰকিবুল হুছেইনে, আপোনালোকে আপোনালোকৰ প্ৰতিনিধিগৰাকীক ৰকিবুল হুছেইনক এজন সীমন্ত নহয়, দুজন সীমন্ত নহয়, 50জন সীমন্তই আপোনালোকৰ গাৰ নোমেৰে লৰাব নিদিয়ে। আপোনালোকৰ বিপদৰ সময়ত সন্মুখত থাকি ৱালৰ নিচিনা খাৰা হৈ থাকিম, এজন মানুহক এটা হাত দিবলৈ মই নিদিওঁ। মই ৰাইজৰ ৰাইজ, এই সময়খিনি আমাৰ আনন্দৰ সময় নহয়, এই সময়খিনি আমাৰ ফূৰ্তিৰ সময় নহয়, এই সময়খিনিত আমি ভোট দিয়াৰ সময়। এই ভোটটো কোনো আনন্দ নহয়, এই ভোটটো কোনো আপোনাৰ ফূৰ্তি নহয়, এই ভোট হ'ল আমাৰ জীৱন। যদি আমাৰ 7 তাৰিখে ভোটটো ভুল হৈ যায়, 7 তাৰিখে যদি আমাৰ ভোট ভুল হৈ যায়, 8 তাৰিখে ইয়া নপচি কৰি একো লাভ নহ'ব ৰাইজ। কাৰণ আজি আমি সকলোৱে ভয় ভয়কে জীয়াই আছো। হিমন্ত বিশ্ব শৰ্মাই কোন সময়ত কি আইন উলিয়ায়, কি আমাক অপমান কৰে, কি ধৰণৰ অত্যাচাৰ কৰে, আমি দৈনিক আমি ভয় খাই থাকোঁ। এই নিৰ্বাচন আমাৰ এই ভয় নাইকিয়া কৰাৰ নিৰ্বাচন। কেনেকৈ আমি এই ভয় নাইকিয়া কৰিম? আপোনালোকে 7 তাৰিখে বদৰুদ্দিন ৰাজবল ডাঙৰীয়াৰ বিৰুদ্ধে ভোট দিয়ক, কংগ্ৰেছ পাৰ্টীৰ ৰকিবুল হুছেইনক ভোট দিয়ক, আপোনালোকৰ ভয় নাই।